নমস্কাৰ মই ডক্টৰ দেৱজিৎ বৈশ্য কনসালটেন্ট ইউৰোলজিষ্ট এণ্ড হেড অফ ষ্টোন ক্লিনিক ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ সোণাপুৰ গুৱাহাটী মই এই ভিডিঅ'টোৰ দ্বাৰা কিডনি ষ্টোনৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ চ' কিডনি ষ্টোন আমাৰ সমাজত 5 পৰা 10% ৰোগীৰ দেখা পোৱা যায় আৰু এবাৰ কিডনি ষ্টোন হ'লে দুজনৰ ভিতৰত এজন ৰোগীৰ মানে 50 to 60% আকৌ সেইজন ৰোগীৰ ষ্টোন হোৱাটো পৰিলক্ষিত হয় তো কিডনি ষ্টোনৰ প্ৰথম সমস্যাটো যেতিয়া হয় তেতিয়া কি সিম্পটমছ হ'ব পাৰে সেইটো মই ক'বলৈ ওলাইছোঁ তো কিডনি ষ্টোনত ভোগা ৰোগী এজনৰ প্ৰথমতে পেটৰ বিষ হ'ব পাৰে পেচাবত ৰক্তক্ষৰণ হ'ব পাৰে পেচাবত জ্বলা-পোৰা হ'ব পাৰে বা বহুত সময়ত ষ্টোন কেতিয়াবা বেলেগ কাৰণত আল্ট্ৰাছাউণ্ড কৰিলে মানে যিবিলাক আমি এচিম্পটমেটিক ষ্টোন মানে কোনো লক্ষণ নথকাকৈ কিছুমান ষ্টোন ধৰাত পৰিব পাৰে বেলেগ আল্ট্ৰাছনোগ্ৰাফি কৰোঁতে চ' সেনেকুৱা ক্ষেত্ৰত যেতিয়া আপুনি ইউৰোলজিষ্ট এজনৰ ওচৰত আহে আমি প্ৰথমতে এখন আল্ট্ৰাছাউণ্ড নাইবা এক্সৰে কৰি নাইবা কেতিয়াবা আমি চিটি স্কেন কৰি পেলাই কনফাৰ্ম কৰিব লগা হয় ষ্টোনটো কেনেকুৱা হয় আৰু ষ্টোনৰ সাইজ অনুযায়ী বিভিন্ন ট্ৰিটমেণ্ট থাকে যেনেকৈ 6 মিলিমিটাৰৰ কিডনি ষ্টোন থাকিলে তলত থাকিলে আমি ইউজুৱেলি মেডিচিন দি দিওঁ 6 মিলিমিটাৰৰ ওপৰত 6 পৰা 15 মিলিমিটাৰৰ কিডনিত যদি ষ্টোন থাকে তেতিয়া আমি লেজাৰ টেকনিকত নাইবা বাহিৰৰ পৰা ভাইব্ৰেশ্যন টেকনিক ESWL বুলি কোৱা যায় তেনেকুৱা সহায়ত আমি পাথৰটো গুৰি কৰি উলাই দিব পাৰোঁ আৰু 15 মিলিমিটাৰৰ ওপৰৰ ষ্টোন যদি থাকে তেতিয়াহ'লে কি হোল টেকনিক যিটো PCNL পাৰকিউটেনিয়াছ নেফ্ৰলেক্টমি বুলি কোৱা যায় সেই পদ্ধতিৰ সহায়ত কটা চিঙা নকৰাকৈ কি হোল অনলি এটা চিলাই থাকে 1 সেন্টিমিটাৰ সেই পদ্ধতিত খুব এডভান্স টেকনিক হয় সেই টেকনিকৰ সহায়ত যিমানে ডাঙৰ ষ্টোন নহওক 15 মিলিমিটাৰৰ ওপৰৰ ষ্টোন আমি 100% অলমোষ্ট 100% পাথৰ আমি ক্লিয়াৰ কৰি দিব পাৰোঁ তাৰ পিছত যদি কিডনিৰ পৰা ষ্টোনটো নামি আহে সেইটো ইউৰেটেৰিক ষ্টোন বুলি কয় আৰু ইউৰেটেৰিক ষ্টোন হ'লে পেশেন্টৰ ইউজুৱেলি বহুত বেছি পেটৰ বিষ হয় আৰু আল্ট্ৰাছাউণ্ডত যদি ইউৰেটেৰিক ষ্টোন থাকে 6 মিলিমিটাৰ তলৰ ষ্টোন থাকিলে ইউজুৱেলি আমি মেডিচিন কিছুমান থাকে মেডিকেল এক্সপালছিভ থেৰাপি বুলি কোৱা যায় আৰু সেই টেবলেটৰ সহায়ত 2-3 সপ্তাহৰ ভিতৰত আমি ষ্টোনটো মেডিচিনৰ সহায়ত উলাই দিব পৰা যায় আৰু ষ্টোনটো যদি কিবা কাৰণত উলাই নাযায় নাইবা ষ্টোনটো যদি ডাঙৰ হৈ যায় 8-10 মিলিমিটাৰ বা তাৰে ওপৰত থাকে তেতিয়াহ'লে আমি পেচাবৰ ৰাস্তাৰে ভিতৰি লেজাৰ টেকনিকত কটা চিঙা নকৰাকৈ পাথৰটো আমি উলিয়াই দিব পাৰোঁ চ' এনেকুৱা হোৱাৰ পিছত আমি পেশেন্টক এটা খাদ্যাভ্যাস দিব লগা হয় কাৰণ কিডনি ষ্টোন এবাৰ হ'লে দুজনৰ ভিতৰত আৰু এজন ৰোগীৰ মানে 50 to 60% বুলি ক'ব পৰা যায় যে এজন ৰোগীৰ মানে 50 to 60% আকৌ ষ্টোন হোৱাৰ চান্সেছ থাকে চ' এখন খাদ্যাভ্যাস দিওঁ আৰু খাদ্যাভ্যাসৰ চমুকৈ ক'বলৈ গ'লে আমি বেছিকৈ খাবলৈ কিডনি ষ্টোন নহ'বৰ কাৰণে কিছুমান বস্তু বেছিকৈ খাব দিওঁ যেনেকৈ টেঙা জাতীয় বস্তু বেছিকৈ খাব লাগে পানীৰ পৰিমাণটো 4 পৰা 5 লিটাৰ খাব লাগে ফল মূলৰ ভিতৰত যেনেকৈ কল আনাৰস এনেকৈ তৰমুজ এইবিলাক বস্তু বেছিকৈ খাব লাগে আৰু কমকৈ খাব লগা ভিতৰত যেনেকৈ নিমখৰ পৰিমাণ কমাই দিব লাগে খাদ্যত মাংসৰ পৰিমাণ কমাই দিব লাগে ভেজিটেবলছৰ ভিতৰত বেঙেনা বিলাহী কচু এইবিলাক কমাই দিব লাগে চ' এইখিনি মই আজি ভিডিঅ'ৰ দ্বাৰা ভাবিছোঁ যে গোটেই অসমবাসী ৰাইজৰ কাৰণে কিডনি ষ্টোনৰ এটা চমু আভাস দিলোঁ ধন্যবাদ